চাওক কোনোবা অসমীয়া বিৰোধী সংগঠনৰ অসমীয়া বিৰোধী নেতাই কি কথা কৈছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ মই প্ৰয়োজন অনুভৱ কৰা নাই। কিন্তু তেওঁৰ মুখেৰে যিকেইটা কথা ওলাইছে সেইকেইটা কেৱল তেওঁৰ মনৰ কথা নহয়, দীৰ্ঘদিন ধৰি অসমত সক্ৰিয় হৈ থকা এটা অসমীয়া বিৰোধী চক্ৰৰ মনৰ কথা। আমি অসমীয়া ভাষাটো মাতৃভাষা বুলি নিলিখিলে অসমীয়া ভাষাটো অসমত সংখ্যালঘু হৈ যাব, তেনেকুৱা এটা ধাৰণাৰে সৈতে এটা অসমীয়া বিৰোধী চক্ৰ উচ্চাত্মিকাবোধত ভুগি আছে। আৰু এই ব্লেকমেইলিংটো অসমীয়া ভাষাক লৈ দশক দশক জুৰি চলি আহিছে যে লোকপিয়লত আমি অসমীয়াটো মাতৃভাষা বুলি নিলিখো, লগে লগে অসমীয়াটো সংখ্যালঘু হৈ যাব। এই ব্লেকমেইলিংটোৰ পৰা জাতিটো উদ্ধাৰ পাব লাগিব। এই ব্লেকমেইলিংটো অসমত নচলিব। তেওঁলোকে কওকে বা নকওকে এই কথাটো আমি উপলব্ধি কৰিব পাৰিছো যে অসমত অসমীয়া মানুহ সংখ্যালঘুত পৰিণত হবলৈ গৈ আছে। সেইটো বাস্তৱ সত্য। অসম আন্দোলনৰ সময়ৰ পৰা সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে এই কথাটো কৈ আছো। এতিয়া শেহতীয়াভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়, অসমৰ দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে সকলোৱে ক'বলৈ আৰম্ভ কৰিছে যে অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজনৰ ফলত অসমত আভ্যন্তৰীণ অশান্তি হৈছে, বহিঃআগ্ৰাসন হৈছে। অবৈধ বিদেশীয়ে অসমত ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আৰু জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। কাৰণ এফালে অবাধ বিদেশীৰ প্ৰব্ৰজন আৰু আনফালে জনসংখ্যাৰ নিয়ন্ত্ৰণহীন এটা বিস্ফোৰণ, এই দুয়োটাৰে কৰাল গ্ৰাসত পৰি ইতিমধ্যে অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হৈছে। আজি অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া মানুহে নিজৰ মনে বিচৰা জনপ্ৰতিনিধি এজন নিৰ্বাচন কৰিব নোৱাৰে, কাৰণ ৰাজনৈতিক অধিকাৰটো এক প্ৰকাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা গুচি গৈছে। গতিকে আজি নহলেও 10 বছৰ, 15 বছৰ, 20 বছৰৰ পিছত অসমত অসমীয়া ভাষী মানুহ সংখ্যালঘুত পৰিণত হ'ব, কথাটো খাটাং। তাৰ পৰা পৰিত্ৰাণৰ উপায় কি? পৰিত্ৰাণৰ উপায় হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যভাষা আইনখনক সাংবিধানিকভাৱে স্থায়িত্ব প্ৰদান কৰা। সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ 6 নং দফাৰ আধাৰত যি সাংবিধানিক ৰক্ষা কৱচৰ দাবী জনাইছো তাত এই বিষয়টো স্পষ্টভাৱে উল্লেখ আছে। আৰু বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত স্পষ্টভাৱে পৰামৰ্শ আছে যে অসমৰ বৰ্তমান যিখন ৰাজ্যভাষা আইন আছে, ভাৰতবৰ্ষৰ সংবিধান সংশোধন কৰি এই ৰাজ্যভাষা আইনক সাংবিধানিকভাৱে স্থায়িত্ব প্ৰদান কৰিব লাগে। কাৰণ দেশৰ সংবিধানৰ 347 নং অনুচ্ছেদত উল্লেখ আছে, এখন ৰাজ্যৰ এটা বৃহৎ জনসমষ্টিয়ে কোৱা ভাষাটো যদি তেওঁলোকে ৰাজ্যভাষা হিচাপে দাবী কৰে, তেতিয়াহ'লে মহামান্য ৰাষ্ট্ৰপতিয়ে সেই অনুসৰি নিৰ্দেশনা জাৰি কৰিব পাৰে, এটা ভাষাক ৰাজ্যভাষা হিচাপে ঘোষণা কৰিব পাৰে। আজি প্ৰথম তেওঁলোকে আমাক ভাবুকি দিছে যে অসমীয়া ভাষাটো আমি লোকপিয়লত মাতৃভাষা বুলি নিলিখো। তাৰপিছত তেওঁলোকে দাবী কৰিব যে অসমত তেওঁলোকে কোৱা ভাষাটোক ৰাজ্যভাষা হিচাপে ঘোষণা কৰিব লাগে, যিটো কথা আমি মানি ল'ব নোৱাৰো। আৰু সেইকাৰণে আমি কৈছো 6 নং দফাৰ আধাৰত আমাক যি সাংবিধানিক সুৰক্ষা কৱচ লাগিব, তাত অসমৰ ৰাজ্যভাষা আইনখনক সাংবিধানিকভাৱে স্থায়িত্ব প্ৰদান কৰিব লাগে, যাতে ভৱিষ্যতে অসমত অসমীয়া ভাষী মানুহ সংখ্যা লঘুৱেই হওক, সংখ্যা গুৰুৱেই হওক, সমগ্ৰ অসমৰ কাৰণে অসমীয়া ৰাজ্যভাষা হৈ থাকে। বা এতিয়া যি ধৰণেৰে আছে, বিটিআৰত বড়ো অসমীয়া, বৰাক উপত্যকাত বঙালী অসমীয়া, আৰু সমগ্ৰ অসমৰ বাবে অসমীয়া। গতিকে সেই ধাৰাৰে সৈতে আমি আগবাঢ়ি যাব লাগিব। এনেধৰণেৰে অসমীয়া ভাষাক লৈ ব্লেকমেইলিং কৰা অসমীয়া বিৰোধী সংগঠন, অসমীয়া বিৰোধী নেতাক অসমৰ ৰাইজে চিনি পাব লাগিব, পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। আৰু এটা কথা স্পষ্ট, অসমীয়া ভাষাক লৈ ব্লেকমেইলিং নচলিব। কোনেও কাকো হাতে ভৰিয়ে ধৰি অনুৰোধ নকৰে যে তেওঁলোকে অসমীয়া ভাষাটো মাতৃভাষা বুলি লিখক। নিলিখিলে নাই, অসমীয়া ভাষাক সাংবিধানিকভাৱে স্থায়িত্ব প্ৰদান কৰিব লাগিব, ৰাজ্যিক ভাষাৰ মৰ্যাদা প্ৰদান কৰিব লাগিব।